ধুবুৰী ৰাজীৱ ভৱনত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। লোক নিৰ্মাণ বিভাগৰ দুৰ্নীতিৰ বলি হৈ প্ৰাণ হেৰুওৱা সহকাৰী অভিযন্তা যশিতা দাসৰ মৃত্যুৰ CBIৰ তদন্তৰ লগতে দোষীৰ কঠোৰ শাস্তিৰ দাবীৰে ধুবুৰী ৰাজীৱ ভৱনত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কংগ্ৰেছ কৰ্মীসকলে বিজেপি গো বেক, বিজেপি হাই হাই, হিমন্ত বিশ্ব শৰ্মা গো বেক আদি শ্লোগানেৰে প্ৰতিবাদ কৰা দেখা যায়। আজিৰ এই প্ৰতিবাদত কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ লগতে জিলা কংগ্ৰেছৰ বিভিন্ন কাৰ্যকৰ্তা ভাগ লয়। সভাপতি শ্ৰীমতী আসমা বেগম, আজি আমি সকলে যি প্ৰটেষ্ট কাৰ্যসূচীত আমি একত্ৰিত হৈছোঁ, সকলোকে মই মোৰ আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰি এইখিনিতে আমাৰ এই প্ৰটেষ্ট কাৰ্যসূচী সমাপ্ত কৰিছোঁ। এইকাৰণে আজিৰ দিনটোত আমাৰ গোটেই অসমৰ প্ৰত্যেক জিলাই জিলাই PWD ডিপাৰ্টমেণ্টৰ দুৰ্নীতিৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লৈছোঁ। তাৰে অংশ হিচাপে আমি ধুবুৰী জিলাত আজি এই দুৰ্নীতিৰ প্ৰতিবাদ আমি কৰিছোঁ।